মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ বছৰেকীয়া পৰীক্ষা বহুতৰে হৈ গ'ল আৰু বহুতৰে হ'ব বাকী আছে। যিবিলাকৰ হোৱা নাই তোমালোকে নিশ্চয় পঢ়ি আছা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ লগত আলোচনা কৰিম জেনেৰেল মেথমেটিক্স অৰ্থাৎ গণিত বিষয়ৰ প্ৰশ্নখন তোমালোকৰ আলোচনা কৰিম। এই বছৰ যিবিলাকৰ হৈ গ'ল তেওঁলোকৰ পৰা কালেক্ট কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকল, সময় 3 ঘণ্টা থাকে আৰু ফুল মাৰ্কছ 100 থাকে আৰু কিছুমানৰ 2 ঘণ্টা আৰু ফুল মাৰ্কছ 50 থাকে। তো একো কথা নাই, তোমালোকে এইখন চালে বাকীখিনিও বুজি পাবা। ছাত্ৰ-ছাত্ৰীসকল, এইখন প্ৰশ্ন মই আলোচনা কৰাৰ এটাই উদ্দেশ্য হৈছে যে তোমালোকৰ কেনেকুৱানো পেটাৰ্ণ আহে, কেনেকুৱা প্ৰশ্ন আহিব পাৰে তোমালোকে আইডিয়া এটা কৰিব পাৰিবা পৰীক্ষা নিদিয়াৰ আগত, বা তেনেধৰণে তোমালোকে প্ৰস্তুতি চলাব পাৰিব। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এইখনে প্ৰশ্ন নাহে কাৰণ প্ৰতিখন স্কুলতে প্ৰশ্নবিলাক বেলেগ বেলেগকৈ কাটে। কিন্তু এইখন ইম্পৰ্টেণ্ট বুলি মই কিয় ক'লোঁ, কাৰণ এজন টিচাৰে যেতিয়া প্ৰশ্ন এখন কাটে তেওঁৰ দৃষ্টিত এটা ইম্পৰ্টেণ্ট প্ৰশ্নখিনিহে তেওঁ কাটে, অৰ্থাৎ তেওঁৰ দৃষ্টিত যিখিনি ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকৰ বাবে ইম্পৰ্টেণ্ট হ'ব এইখন প্ৰশ্ন। এনেধৰণৰ প্ৰশ্নই তোমালোকৰ আহিব। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগতে তোমালোকক কৈ থওঁ, যিবিলাকৰ পৰীক্ষা শেষ হ'ল বা যিবিলাকৰ হোৱা নাই সকলোকে মই অৱগত কৰি থওঁ যে তোমালোক যিহেতু ক্লাছ 9 এপ্ৰিলৰ পৰা পাবা, এপ্ৰিলৰ পৰা আমাৰ ক্লাছ ষ্টাৰ্ট হ'ব, অৰ্থাৎ ক্লাছ 9ৰ টিউশ্যন ষ্টাৰ্ট হ'ব অনলাইন। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে অফলাইন টিউশ্যন বহুতৰে ল'ব অসুবিধা হয়, পইচাৰ বহু অসুবিধা হয় বা টিচাৰ নাপায়। অৰ্থাৎ টিচাৰৰ লগত তোমালোকে ফ্ৰেণ্ডলি কথা ক'ব নোৱাৰা বা কিছুমান টিচাৰৰ লগত তোমালোকে যি টি কথা ক'ব ভয় কৰা। ছাত্ৰ-ছাত্ৰীসকল, অনলাইন মাধ্যমত টিউশ্যন কৰিলে তোমালোকে অতি কম মাচুলত অৰ্থাৎ 49 টকাতে তোমালোকে মাহিলী 49 টকা দি ক্লাছ কৰিব পাৰিবা, যিটো তোমালোকে অফলাইন টিউশ্যনত 12 দিনতে তোমালোকে 600-700 টকা পৰ্যন্ত দিব লাগে। ছাত্ৰ-ছাত্ৰীসকল, কেতিয়াবা যদি যাব নোৱাৰা, সেই ক্লাছটো মিছ হয় আৰু পৰীক্ষাত তোমালোকে বুজি পোৱাত অসুবিধা হয় বা পিছৰ দিনা ক্লাছটো বুজি পোৱা অসুবিধা হয়, কিন্তু ইয়াত তোমালোকে আজি ক্লাছ কৰিব নোৱাৰিলে তোমালোকে অহা কাইলৈ বা তাৰ পিছতো তোমালোকে চাব পাৰিবা। গতিকে তোমালোকে 49 টকাত ক্লাছ কৰিব পাৰিবা। যিটো স্ক্ৰীণত দেখা পাইছা এই নাম্বাৰটো তোমালোকৰ হোৱাটছএপ নম্বৰটো দেখা পাইছা, যি তাৰ পৰা তাতে তোমালোকে SMS দিবা। আৰু লগতে ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে কিবা অসুবিধা থাকিলে মোক কমেণ্ট হোৱাটছএপত তোমালোকে সুধিব পাৰিবা। 1 নম্বৰ প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত তোমালোকৰ 1 পূৰণ 15 বুলি আছে, অৰ্থাৎ প্ৰতিটো প্ৰশ্নত 1 নম্বৰকৈ আছে, অৰ্থাৎ 15টা প্ৰশ্ন আছে। ইয়াত 4টা অপশ্যনকৈ দিয়া আছে, তোমালোকে যিকোনো এটা শুদ্ধ বাছি উলিয়ালে হ'ল। তোমালোকে দেখা পাইছা প্ৰশ্নবিলাক। তাৰপিছত নেক্সট আমি ইয়াত তোমালোকে 1 নম্বৰকেইটা দেখা পালা। 2 নম্বৰ প্ৰশ্নটো আহিছে চমু উত্তৰ দিয়া। ইয়াত 1 পূৰণ 14 অৰ্থাৎ 14 নম্বৰ তোমালোকৰ থাকিব প্ৰতিটো প্ৰশ্নত। ABC তেনেকুৱাকৈ দিয়া আছে। একেবাৰে সহজ প্ৰশ্ন, আমি আগতে আলোচনা কৰিছোঁ, এইবিলাক ক্লাছ কৰিছোঁ প্ৰাইভেট ক্লাছত। ঠিক আছে। 3 নম্বৰটো আছে 1/2 আৰু -2/5ৰ মাজত দুটা পৰিমেয় সংখ্যা লিখা। তোমালোকে নিশ্চয় জানা, এইবিলাক 2 নম্বৰ আছে। সমাধান কৰা 4 নম্বৰ 2 নম্বৰ আছে, 5 নম্বৰ 2 নম্বৰ, 6 নম্বৰ বৰ্গমূল নিৰ্ণয় কৰা 2 নম্বৰ আছে, 7 নম্বৰত তোমালোকৰ 2 নম্বৰ আছে, 8 নম্বৰ প্ৰশ্নত 2 নম্বৰ, 9 নম্বৰ অইলাৰৰ সূত্ৰটো 2 নম্বৰ আছে, 10 নম্বৰটোতো তোমালোকৰ 2 নম্বৰ আছে, 11 নম্বৰত 2 নম্বৰ, 12 নম্বৰ এনেকুৱাকৈ 2 নম্বৰকৈ তোমালোকৰ আটাইখিনিত আছে। 15 নম্বৰ তোমাৰ উপযুক্ত স্কেল ব্যৱহাৰ কৰি লেখ অংকন কৰিব পৰা কৰা বুলি আছে 3 নম্বৰ। 3টা ক্ৰমিক যুগ্ম সংখ্যা যোগফল 48 সংখ্যাকেইটা লিখা 3 নম্বৰ আছে ইয়াত। 500 টকাৰ 10% সুতৰ হাৰত 3 বছৰ অন্তত সুত মূল নিৰ্ণয় কৰা 3 নম্বৰ। 17, 18, 19, 20, 21লৈকে তোমালোকৰ 3 নম্বৰকৈ আছে। 22 নম্বৰ তোমালোকৰ আছে 2+2 আৰু প্ৰতিটো তোমালোকৰ 2টা আছে, এটা 2 নম্বৰকৈ। আৰু 23 নম্বৰটো তোমালোকৰ 5 নম্বৰ আছে। ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে বুজি পালা। আৰু তোমালোকে যদি ক্লাছ 9ৰ পৰা ভালদৰে পঢ়িব বিচাৰা, আৰম্ভণিৰ পৰাই তোমালোকে অনলাইন টিউশ্যনৰ পৰা আগবাঢ়ি যোৱা, তোমালোকৰ প্ৰতিটো সপ্তাহত একোটাকৈ পৰীক্ষা পতা হ'ব। তোমালোকে নিজে কিমান আগবাঢ়িছে তোমালোকে চাব পাৰিবা। আৰু ক্লাছবিলাক লাইভ ক্লাছ হ'ব, তোমালোকে ক্লাছ কৰাৰ সময়তে যিকোনো অসুবিধা সুধিব পাৰিবা।